আজি এটা আমাৰ কাৰণে সৌভাগ্য ৰূপাঞ্জলি মহন্ত বাইদেউ আমাৰ মাজত আজি উপস্থিত আছে। আজি সৰস্বতী পূজা, ৰূপাঞ্জলি বাইদেউৰ কণ্ঠত আমি সৰস্বতীৰ এটি বন্দনা শুনিম আৰু সৰস্বতী পূজাৰ বিষয়ে বাইদেউৰ পৰা সৰুতে কেনেধৰণে তেওঁলোকে সৰস্বতী পূজা উদযাপন কৰিছিলে স্কুলত অকণমান সেই বিষয়ে শুনিম। প্ৰথমে আমি আজি আপোনাৰ পৰা সৰস্বতী বন্দনা আজি শুনিব বিচাৰিছোঁ, যিহেতু আজি সৰস্বতী পূজা, বাগদেৱীৰ আজি পূজা। হয় হয়, ঠিক আছে। মই কি সৰস্বতী বন্দনা আগতে গাইছিলোঁ, অকণমান মনত আছে, মই গুণগুণাইছোঁ দেই। হংসা শোভিত পানি বীণা বেদ গৰিমা গায় বীণা নমিত নবরস शीस पद्मा चन्द्रशीर्षभि सायनीमा हंस शोभित पानि वीणा सगा सगा मा गम गधा धा मधा मानि धनि धा सा सा गा सा नि सा धनि मधा मगा मगा सा सगा मधा नि सा सगा मधा नि सा सगा मधा नि सा पूर्णा ससिकी अल्पना तुम आरसना का रूप हमा पूर्णा ससिकी अल्पना तुम आरसना का रूप हमा मुकुट ललिता मातु मेरी मुकुट ललिता मातु मेरी रूप का प्रतिरूप हमा हंस शोभित पानि वीणा वेद गरिमा गाय वीणा हंस शोभित पानि वीणा। অতি সুন্দৰ বাইদেউ। আজি আপোনাৰ এই সৰস্বতী বন্দনাটিৰ যোগেদি অসমৰ সমূহ ছাত্ৰ ছাত্ৰীৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অধ্যয়নত তেওঁলোক ব্ৰতী হওক, সাফল্যমণ্ডিত হওক, হয় নহয়, তেওঁলোকে ভবাৰ দৰে পৰীক্ষাৰ ফলাফল পূৰণ হওক, আমি তাকে কামনা কৰিছোঁ। আৰু আপোনালোকৰ দিনততো সৰস্বতী পূজা বুলিলে এটা উখল মাখল পৰিৱেশ হয়, অকণমান কওকচোন থোৰতে স্কুলীয়া জীৱনৰ সৰস্বতী পূজাৰ বিষয়ে। আমাৰ দিনৰ সৰস্বতী পূজা বহুত বেছি ভাল লগা আছিলে। আমাৰ এনেকুৱা আছিলে, মানে আমি মনত আছে অলপ অলপ, আৰু LP স্কুলত থাকোঁতেও আৰু ক্লাছ 5-6ত পঢ়ি থাকোঁতেও আমি মানে বহুত দিনৰ এমাহমানৰ আগৰ পৰাই ঘৰে ঘৰে কল তুলিবলৈ যাওঁ। কলৰ থোকা এনেকৈ দিয়ে, এনেকৈ আনি পেলাই সেই কল তাতে পকাই পেলাই সেই আমি মানে নিজেই কৰোঁ চব। স্কুললৈ আমাক মাতে। এতিয়া সৰস্বতী পূজাত বহুত পাৰ্থক্য, কাৰিকৰ আনে বনাই, এনেকুৱা নহয়। আমি মানে নিজেই গৈ পেলাই ৰাতিপুৱাই আমাক মাতে, এটা বেলেগ ফূৰ্তি আৰু তেতিয়া ৰাতিপুৱাই মাতে, চবেই একেলগে মিলি আলু সিজাওঁ, কিবা কৰোঁ, কিবা পাচলি কাটোঁ, মানে সেইটো আমাৰ এটা ফূৰ্তি আৰু তেনেকুৱা। তাৰপিছতে কাপোৰ এযোৰ, মানে কি চাদৰ মেখেলাখিনি আজিকালিতো চাদৰ মেখেলা চিলাই লয়, একে ডিজাইন দিয়ে। আমাৰ তেনেকুৱা মায়ে কিবা এযোৰ দিয়ে আৰু সেইযোৰেই পিন্ধোঁ, কিন্তু সেইটোতে আমাৰ বিৰাট ফূৰ্তি, মানে চাদৰ মেখেলা যে পিন্ধিবলৈ পাওঁ। তেনেকুৱাকৈ আহি পেলাই স্কুলত এনেকৈ আনে মূৰ্তি চুটি আনি পেলাই ধুনীয়াকৈ কৰে, বেলেগ ফূৰ্তি আৰু সেইদিনা। আৰু কিন্তু এই ফটো উঠাৰ দিনটো নহয় আৰু তেতিয়া আমি কেতিয়াবা তেনেকুৱা সময়ত মানে ষ্টুডিঅ'লৈ গৈ ফটো উঠি আহোঁ, এনেকুৱা কৰিছিলোঁ। আৰু মোবাইলটো নায়েই আৰু তেতিয়া, কিন্তু খুব ভাল লগা আছিলে, মানে আৰ্টিফিচিয়েল নহয় তাৰমানে। ছোৱালী বুলি ক'লেই সৰস্বতীৰ এখন একদম মানে প্ৰতিমূৰ্তি মনলৈ আহি যায়। আপোনালোকো সৰস্বতী পূজা বুলিলে যেন আমাৰে পূজা তেনেকুৱা যেন লাগে। এতিয়া আকৌ অলপ হেৰি আছে, মানে এতিয়া আপোনাৰ চেনেলবিলাক হোৱাৰ পৰা কাক ধুনীয়া লাগিছে, কাক হেৰি লাগিছে, সেইটোত বেছি গুৰুত্ব দি, মানে দেৱীৰ প্ৰতি ভক্তিটো কম, যেন কেনেকৈ নিজকে সজাব, সেই বস্তুটোত বেছি গুৰুত্বটো দিয়া হৈছে। দেৱীৰ প্ৰতি ভক্তিটো কম লাগে, মানে সেইটোত বেছি গুৰুত্বটো দি থাকে, তেনেকুৱা নিচিনা হৈছে। কিন্তু আমাৰ দিনত আমি সঁচাকৈ মানে মানে সশ্ৰদ্ধে আপোনালোকে সাষ্টাংগে প্ৰণিপাত কৰিছিলে। গতিকে সৰস্বতী পূজাৰ তেতিয়াৰ আৰু এতিয়াৰ বহুত পাৰ্থক্য আহিল, সঁচাকৈ কথা কৈছোঁ। কিন্তু এতিয়া কথাটো হ'ল কি, আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল সেই দিনটোত
সৰস্বতী বন্দনাৰে নিজকে দেৱীৰ ওচৰত সমৰ্পণ কৰক যে মই ভাল ছাত্ৰ বা ভাল এগৰাকী ছাত্ৰী হ'ব পাৰোঁ। বাইদেউ আজি সৰস্বতী পূজাৰ দিনা আপোনাক লগ পালোঁ, অত্যন্ত ভাল লাগিলে। বিশেষকৈ আপোনাৰ এই বন্দনাটিয়ে আমাৰ অন্তৰ স্পৰ্শ কৰি গ'ল। আমি আপোনাৰ উত্তৰ কামনা কৰিছোঁ, সুস্বাস্থ্য দীৰ্ঘায়ু কামনাৰে অসমৰ সমগ্ৰ ৰংমেলা টিভিৰ অকণিহঁতৰ যোগেদি বা অভিভাৱকসকলৰ যোগেদি আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মই আপোনালোকৰ এই ৰংমেলা টিভিটো যাতে আৰু অকণ ওপৰলৈ উঠক আৰু উঠক আশীৰ্বাদ আশীৰ্বাদ সদায় আছে। বহুত ধন্যবাদ বাইদেউ। পৰৱৰ্তী খণ্ডৰ বাবে চাই থাকক ৰংমেলা টিভি। ধন্যবাদ।